হাতী ক'ত ইফালে গিছে ৰ আরে 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 ও আরে 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 হাতী কত বলছি পুকুরি দেও নিশা লাগা পানি তো আছে ভাবছিলো ছাগলীৰ মঙহ খাম তাৰ পিছতে গম পালো আজি যে মঙ্গলবাৰ এটা বানাই আছিলো আমি বিৰিয়ানী খিচাৰি তাৰমানে অলপ চাউলটো বেছিকৈ দিছোঁ দালি অলপ কমকৈ দিছোঁ এইটো খাই লওঁ খাই উঠি অলপ যাওঁ অলপ আগমন কৰিবলৈ ক'ত যাম দেখা পোৱা এটা বেলেগ ঠাইত যাই আছোঁ আৰু বেলেগ কাম চলি আছে আমাৰ সঞ্জীৱে কিবা কৰি আছে আছাই কথা সেই ৰূপ তাৰ কিতাপ বঢ়াইকৈ দি ঢঙা ধুনীয়াকৈ দি বনাই খাই দেই ধুনীয়া টাইপৰ আৰু এইটো ধুনীয়াকৈ ল'বা কিমান কাম 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 কৰি থাকিবি সেইকাৰণে একবেলা কাম কৰি আৰু পটকৈ আৰু ওলাই গ'লোঁ অলপ ফুৰিবলৈ ক'ত যাম দেখা পাব আপোনালোকে আছে সঞ্জীৱ আছে না ভাই পিছল পিছল ৰাস্তা এইফালে মাৰিয়া বুকু হম হম এনেকৈ হ'ব পৰা নিকাচি কহেন দিল পাৰিমে নিকাচি এনেকৈ যাই লেফ্ট চাইড মাৰিব লাগিব না এনেকৈ যাই লেফ্ট চাইড আমাক নহয় আমাৰ চাপাতৰ মাজে মাজে যাব লাগে তাৰমানে চিধাই লেফ্ট না অঁ তাকে মাথা পাইছোঁ কৈছোঁ না এনেকৈ যেনেকৈ লেফ্ট হ'ব দে খাওঁ মুৰ্গী হ'লে ৰচি চাইকেল পৰা বাপৰে বাপ মোলো বাপৰে বাপ বননে মুৰ্গী চুৰ্গী পালা নেকি খাব পাৰিবি নেকি এতিয়া আমাক কিমান টকা লাগে তোৰ 350 বোলো ডাউক চাউকে ধৰিলি নেকি আমিও বোলো ধৰোঁ এটা দুটা কৈ দে তো এনেকৈ বাপৰে বাপ তো হাই 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 কিমান কমেণ্ট বাদ দিওঁ ৱেলকাম বেক টু মিডিয়া চেনেল প্ৰাঞ্জীৱ ব্লগ এণ্ড ষ্টৰী তো এইফালৰ কিন্তু ছোৱালীবিলাকো ভাল লাগে দেই ভাই নেপালী অ' মইনা এটা শিলৰ ঘৰ আছে না কোনফালেনো অঁ শিলত ডিমাজী এইফালে থেংক ইউ অ'কে আচলতে এনেকৈ যাব লাগিব এই ৰাস্তাও দিছে যাব লাগিব আমি দিছে এইখিনিয়ে বয়া ৰাস্তা আগত ভাল হ'ব না মানে ৰাস্তা এনেকুৱা হ'ব কিন্তু যাই যি ভাল লাগিব তাতে না অঁ নামো নেকি মই দে মই নামো কি এটা ভয় কৰে নামান পতা ৰাস্তা কিবা দেখিলে মানে ভয় কৰে আৰু পৰিমে নেকি অপাৰেশ্যন কৰিব লাগিব অঁ দেচোন যা তুই চা একবাৰ পৰেকেচোন অলপ ভাল লাগিব মাজেদি দি তো এই আৰু পতা চতা মাজেদি দি যাই যি লক্ষ্যস্থানটো যাই যি ভাল লাগে না কি অলপতো ইমান কষ্ট হ'ব অলপ কি আছে আৰু এইবিলাক এনেকুৱাই দাদাটো বজাৰ কৰিব যাব বহুত দূৰ হয় না অঁ হ'লেও এইফালে আৰু সেইহেন লাগে আৰু ইফালে মানুহৰ ঘৰ যি থাকে গমেই নাপায় না জংঘলৰ মাজত তাকেতো বুকু হম 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 দিছ ইজ নেচাৰেল নেচাৰ চাওঁ এটা সৰু ঘৰ আগেদি কিদিনা সৰু সুৰা পানী চাওক না কি ধুনীয়া এটা কাদুবি নেকি খেলা এইফালে খেতি পথাৰত ধুনীয়াকৈ মইনাখন খেতি পুহি ৰুই আছে বঢ়িয়াকৈ চাওক পানী পতা চিটকি যায় গাঁত এতিয়া 5 বছৰ ধুই দে কাপোৰত ধুই নেকি ইয়াত ওপৰত ডাঙৰ আছে আৰু না
দিছ ইজ নেচাৰেল বিউটি অফ ভিলেজ আছাম। বেলেগত যাব নালাগে, নেচাৰেল যদি পূৰা নেচাৰেল আমাৰ ইয়াতে আছে বাক্সা জিলাতে। তো ইয়াই নেচাৰেল বিউটি গোৱালিঙি চাওঁ কৰি আছে গোৱালিঙি। তো আগতে ইয়াত মই আহিছিলোঁ, কিন্তু এতিয়া বৰ্তমান মানে সেই হোৱা নাই আৰু ডেভেলপ হোৱা নাই। আগতে যিমান কৈছিলোঁ এখন ইয়াতে পাৰ্ক ট্ৰী হাউচ কৰা কথা আছিল, গছৰ ট্ৰী হাউচ ওপৰত ট্ৰী হাউচ কৰা কথা আছিল, আৰু এইফালে ডিমা আকৃতিৰ ঘৰটো আছে তাত। আমি এইবাৰ আগতে ভিডিঅ' বনাইছিলোঁ, কিন্তু বহুত দিন আনিছিলোঁ, মোটামুটি 3 বছৰমান আগত আহিছিলোঁ। ভাবিছিলোঁ বহুত মানে আগবাঢ়িছে, কিন্তু কাম আগবঢ়া নাই। কাৰণ মানে সেই লাগে না অলপ যিমান যি ক'লোতে দাদাও কেইজনমান লগ হৈ দাদাখন মানে 6জনমান 7জনমান লগ লাগি দাদাখন এনেকুৱা কৰি মাথা মাৰিছিল আৰু ট্ৰী হাউচ হ'ব আগলৈকে হ'ব। এতিয়া শিলৰ ঘৰটো মানে তাত মানে থাকিব পাৰিব ৰাতি, এটি কৈছে দাদাখন মানে ধুনীয়াকৈ আহি একোটাই মানে ডিমা আকৃতি বুলি কয়, ডিমা আকৃতিৰ ঘৰ। তো ইফালে ধুনীয়াকৈ আহিছোঁ, ধুনীয়া আৰু কি নেচাৰেল চাওঁ। এইফালে মানে এনেকুৱাতকৈ মানে গাঁওখন বহুত ভাল লাগে, গাঁৱত পৰিৱেশটো মানে মজা। কিন্তু আমি দেখাত মজা পাওঁ এইবিলাক ঘৰ, আমি দেখাত মানে ভাল পাওঁ এইবিলাক বা কি ধুনীয়া গছ গছনিৰ লগত ঘৰবিলাক। কিন্তু তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে ইয়াত, ভাবক কিমান ৰিক্সৰ ইয়াতে, কিমান চাওক এই হাতী নাকে তাৰ চাৰ মানে এইবিলাক কিমান কষ্টত তাৰমানে জীয়াই আছে। দেখোন পানী আনাতে কষ্ট, সেইকাৰণে খেতি পথাৰত পানীৰ 7% থ'ব লগা হৈছে। দমকল এটা নাই, পানী বোলে আগত নদীৰ পৰা আনিব লগা হয়, খোৱা পানী আনি কিনে বালাত বঢ়াইকৈ চেকে, এনেকুৱা কৰোঁ কষ্টত। আমিতো বহুত ভালকৈ আছোঁ। তো এনেকুৱা আৰু মানুহ ভাবি না কেনেতো মই আগতে আহিছিলোঁ, লাইন চাইন খুচিনো লাইট চাইট বঢ়িয়া বট চট তাৰপিছত অলপ আগবাঢ়ি, তথাপিও এতিয়া থাকিও মানুহ বৰ্তমান তাতে ডিমাৰ দৰে অতি ধুনীয়া আছে। এনেকৈ মানুহে থকা ভালে, খিৰিকী এখন দি এনেকৈ নদী আছে আৰু কি ধুনীয়া এটা নদী বৈ আছে। পিছৰ শব্দটো শুনি আছোঁ আমি, তাৰ এটা মাথা মাৰিছোঁ গা ধুওঁ, বঢ়িয়াকৈ ঠাণ্ডা কুলকুলকৈ গা ধুই উঠি আৰু বঢ়িয়াকৈ যাম অলপ পোহন খাব লাগিব। পোহন পাহাৰীয়া মানুহৰ পোহন খাই, এই যিটো পোহন ৰখি চাউলৰ খচি বনোৱা, সেই খাই যাম বঢ়িয়াকৈ, ঠাণ্ডা পৰি যাব। ফাৰ্ষ্ট গা চা ধুই লওঁ। আৰু মই বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আৰু ভিডিঅ' আহিব। আৰু মোটামুটি ক'ত বোলে চেৰাপুঞ্জী হ'ব ৰাইড, এসপ্তাহ পিছত চেৰাপুঞ্জী ৰাইড কৰিম, তাত 3 দিন থাকিম। আৰু চেৰাপুঞ্জীত বহুত ঠাই বহুতে দেখুৱাম, আমি নেদেখুওৱা ঠাই কিছুমান দেখুৱাম, বঢ়িয়া ভিলেজ লাইফষ্টাইল কিছুমান দেখুৱাম। মানে বেলেগ ডেঞ্জাৰ গাঁৱত সোমাই যাম, আৰু কেনেকুৱা তাহাৰ কি ধৰণৰ কি ড্ৰেছ পাতি, কেনেকুৱা খা লোৱাৰ ছিষ্টেম, তো সেইবিলাক দেখুৱাম, এক্সপ্ল'ৰ কৰিম গাঁও। তাত বহুত দেখুৱাই, 7 ষ্টাৰ ৱাটাৰফলটো দেখুৱাম, কিন্তু আমি আৰু অলপ বেলেগ দেখুৱাম। ৰাইড হ'ব এসপ্তাহ পিছত, তো ভিডিঅ' আহি থাকিব। বহুত দিন দিয়া নাছিলোঁ, কিবা মানে কাম কাজত অলপ ধ্যান দিছোঁ। কাম কাজটো কৰিব লাগিব, ভিডিঅ' বনাই থাকিলে জানো হ'ব। সেইকাৰণে অলপ দেৰি হ'ল ব্লগ আহোঁতে, আৰু ব্লগ আহি থাকিব। আপোনালোকে কেৱল ছাপোৰ্ট কৰিব প্লিজ। তো এতিয়া গা ধুওঁ আমি। টোপোলা ক'ত গ'ল আমাৰ কাপোৰৰ টোপোলা? কাম চাম এৰি আছিলোঁ আমি কেলা আধা কৰি কাম পাই ফুৰিবৰ কাৰণে আহিছোঁ আমি, আৰু এতিয়া আহিছোঁ আমি জংঘলৰ মাজে। এই যে আমি ৱাটাৰফলৰ কথা কৈছোঁ, এনে জংঘলেদি যাব লাগে ৱাটাৰফলত। তো এতিয়া পানীত ধুনীয়া শব্দ, ভিউ বঢ়িয়া ভিউ বে, কে যাব ভিউ ৰে ভাই। এটি ধুনীয়া এটা নেচাৰেল পৰিৱেশ মাজত আনিছোঁ, ডিমাঘৰত দেখা পাব। আৰু এইফালে ধুনীয়া নেচাৰেল জেগাত গা ধুই যাওক, অলপ শান্তি লওক। তাতে মজাকৈ গা ধুওঁ, পানী যদিও কিয়া না, কিন্তু পাহাৰৰ পানী, বঢ়িয়া পানী, সেউজীয়া এনেকুৱা গছ গছনিৰ মাজত। এই ঘোলা পানী কি হ'ল না, নেচাৰেল লাগে আমাক, নেচাৰেল। তো ধুনীয়া বালা আহিছে, বহি গৈছে, একদম তলতে সোমাই খাই নেকি। তো বঢ়িয়া জাপ দিব নোৱাৰা, কি আছে বহুত কিন্তু মজা। বঢ়িয়া सुकून है ये, सुकून है ये, सुकून। वो अरे 1 2 3 নৰু এটি নৰু দেই, লাগছে তুমি নৰু। তো বিদায় অলপ চকুন ল'লোঁ পূৰা পাহাৰৰ কাষতে। মানে দাদাগাঁও নহয়, এইবিলাক দাদাগাঁও নহয়, মইনাপুখুৰী নহয়, এতিয়া হ'ল এটা ডিমা আকৃতিৰ ঘৰ বুলি ক'লে জানে বহুতে চাগে, বহুতে চাগে নাজানে। তো দাদাগাঁও আৰু চকী আৰু এইফালে কি বুলি কয়, এতিয়া মইনাপুখুৰীৰ বাহিৰতে চাব লগা এটা ডিমা আকৃতিৰ ঘৰ ইয়াত আছে।
চাগে বহুতে নাজানে তো ইয়ালৈ আহি কাষতে এটা নদী পাব ইয়াতে কেম্পিং চেম্পিং কৰি কি ধুনীয়াকৈ খা খাদ্য বনাই খাব পাৰিব ধুনীয়া এটা সুন্দৰ পৰিৱেশৰ মাজত তো ইয়াত আজি আহিলোঁ অলপ টাইম কটালোঁ এতিয়া ধুনীয়াকৈ পোহন খাং পোহন চাউল খচি খচি বনাম নাপাওঁ পোহন খাওঁতে গাইছ গেলা চেলা আমি নাখাওঁ এইবিলাক বেয়া বস্তু এতিয়া পোহনটো খাব পাৰি কেতিয়াবা ট্ৰেডিশ্যনেল না ৰাইচ বিয়েৰ তো এনেকুৱা ঠাইত পাহাৰীয়া ঠাইত আহি এইবিলাক মানে খাই ভাল লাগে আৰু বুজিছে মানুহে নাই পায় অ' খুৰী এতিয়া বহি বঢ়িয়া লাগিলে ঠিক এতিয়া লাইন চাইন আছে লাইনটো নগৈ নো লাইন আছে লাইনৰ ব্যৱস্থা আগতে নাছিলে আৰু এতিয়া হ'ল বৰ্তমান লাইন ধুনীয়া কলি ঘৰ ছাগলী ঘৰ এনেকুৱা দেখোন অ' খুৰী দিওঁ নিচা লগা পানীটো আছে কি বোলে পোহনটো আছে পোহন এক গিলাচ পানী খাং তাৰপিছত খাম দেই অলপ কিবা অলপ নিচা লগা পানী অঁ এতিয়া বঢ়িয়াকৈ কলহত চাহতে কলহ মেইন দে পাহাৰীয়া জেগাত কলহ মেইন চিষ্টেম চাব তলৰ বঢ়িয়াকৈ টেপটো পুৰা কলহতকৈ পানী নিব পুৰা অলপ পানী খাং তাৰপিছত আৰু পোহন আৰু এতিয়া যোনটো ঠাইত আহিলোঁ মানে যোনটো ঠাইত ডিমা আকৃতিৰ ঘৰ এইটো মানে মইনা পুখুৰী নাপাতে মইনা পুখুৰীৰ ৰাস্তাটো চিধা আহি লেফ্ট চাইড দলংখন এখন দলং এখন পায় দলংখন মানে পাৰ হৈয়ে এটা লেফ্ট চাইড তাহা সোমা বাঁহৰ তলেৰে মানে ৰাস্তাটো বেয়া কিন্তু আহি ভাল পাব ধুনীয়া নেচাৰেল মানে এই দলংখন পাৰ হৈ লেফ্ট চাইডৰ ৰাস্তাটো সোমাই আহিলে পাব হ'ল এই ধুনীয়া ডিমা আকৃতিৰ ঘৰ আৰু আমাৰ খুৰীত তাতে খুৰী ক'ত গ'ল আমাৰ খুৰীত তাতে খাইহি খাব পাৰিব ৰহি ধুনীয়া ডিমা আকৃতিৰ ঘৰৰ ওচৰৰ ঘৰটোতে খাব ৰহি কি ধুনীয়া ৰহি এই বিল্ডিং পকী ঘৰ এইবিলাকে মেইন নহয় ভাই সৰু সৰু ঘৰতো শান্তি আছে মাত্ৰ পৰিৱেশটো মেইন পৰিৱেশ ভাল হ'ব লাগে কি ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজত এইবিলাক সৰু সৰু ঘৰত থাকেই মজা পেলাই ৰহি খাই আছিলোঁ হ'লে হাতী ওলছি চাব যাওঁ ৰ বাপৰে এনেহেন ৰিক্স এতিয়াচোন হয় না হাতী ক'ত ওলছি বহুত দূৰত নাকি বা ইমান ৰিক্স আৰু ইমান দম চাহ আছোঁ ল'ৰা ছোৱালীবিলাকৰ হাতী ওলছি বুলি কৈ বিন্ধা চাব আহিছে চাহ আমাৰ মানুহবিলাকে দাউলা হৈ ক'ত বা হাতী ওলছি বোলে যাব নোৱাৰোঁতে আৰু ৰহিটো মানে আধা খাই হৈছে মানে ৰহিটো আৰু আধা খোৱা হৈছে না ক'ৰবাৰ হাতী খেদা খালি ৰহিটো মানে খাবাৰ মানে ৰহিটো খাই লওঁ খাই আছিলোঁ আধা খাই তাৰপিছত মানে হাতী ওলাবলৈ গৈছে কেনে ৰিক্স আৰু এটা আৰু এইখিনি টাইমতে হাতী বোলে এইখিনি টাইমত ওলাই ইয়াত ৰহি মোৰ ৰহি নাম হৈছে ধুনু দাদা মানুহ ঘৰ না কি ধুনীয়া এটা কিন্তু হাতী বোলে এইখিনিতে হাতী আহিছে ক'ত বা গেল হাতীটো মানে আমি এটা মানে এক্সপিৰিয়েঞ্চ হৈছে মানে এইখন গাঁৱতে ধৰ আমি মানুহ পটকৈ আছোঁ ঘৰৰ পৰা ওলাইছোঁ মানে হাতী চাবা মানে এইখিনি নাম কি 5 নম্বৰ চিমলা বস্তি ভূটানগুটি চিমলা বস্তি ভূটানগুটি এৰিয়া 5 নম্বৰ চিমলা বস্তি অঁ বঢ়িয়া এটা হাতী মানে এটা বেলেগ ফিলিংছে আৰু মানে অকস্মাত আৰু হাতীটো মানে আমাৰ যেনেকৈ এতিয়া সেই আমাৰ সিফালে ভয় বাটা বৰষুণ ভূমিকম্প শিল বৰষুণ আৰু ইফালে আৰু বিভিন্ন ধৰণৰ সমস্যা পানীৰ সমস্যা হাতীৰ সমস্যা বনৰীয়া জীৱ জন্তুৰ সমস্যা আমাৰ ইফালে নেকি বাটা বৰষুণ এই বানপানী এইবিলাকৰ সমস্যা ইয়াত কিন্তু 2 গুণ তাতকৈ ভয়ানক সমস্যা আছে ইয়াত ভয়ানক সমস্যা তথাপিও কিন্তু বিন্দাছ জীৱন কটাই ইহঁতে হাঁহি মাতি আৰু মানুহবিলাকৰ নেচাৰেল ইমান ধুনীয়া ইয়াত মানুহবিলাকৰ মানে মন মানে কি ধুনীয়াকৈ আৰু সুন্দৰ মানুহবিলাকৰ মানে কি বোলে আচাৰ ব্যৱহাৰ আহি বহিব পানী খুৱাব কি ধুনীয়া এটা হাতী ক'ত বা গেল হাতী ক'ত ইফালে গিছে আৰু গেল তাৰমানে সিফালে গেল না এতিয়াও সোমাই গেল ওপৰত গেল নাই হাতী দেখা নাপাব হাতীৰ পকাটা শুন তাৰমানে টাউন খেদা মানুহ নেকি গাঁৱৰ টাউন এক্টৰ গাঁৱৰ সেইটো এক্টৰ গাঁৱৰ টাউন তাৰমানে খেদাত এক্সপাৰ্ট আৰু টেনশ্যন তাৰমানে নলয় আৰু কিন্তু যদি থাকে মানুহ দুজন বঢ়িয়াকৈ টেনশ্যন নলয় গাঁৱৰ মানুহ না অঁ এই দেখা নাই এই দুটা হাতী খেদি আছে এই দুটা চাওক নাযাবি নেকি নাযাওঁ দে নাযাওঁ আৰু হ'ব দে ৰাতি গেলা আৰু এই ইমান মানুহ আছে এইবাৰ সৰু চলিও আছে এই কথা ধুনীয়া অঁ বেলেগ হাতী মানে আহি থাকে নেকি খোৱা বাইদেউ সদায় আহে ভয় লাগে না কিন্তু আৰু ঈশ্বৰ বাবাকে আৰু গণেশ বাবাকে হেৰি কৰে ন মানুহ হাতী দেখিলে দাউৰে আৰু আমি হাতী চাব যাই আছো মানুহ হাতী দেখিলে দাউৰে
আৰু বোলে আমাৰ দাদাই মানে হাতী খেদাত বোলে এক্সপাৰ্ট গাঁৱৰ মানুহ ভয় নকৰে বোলে এইবিলাকৰ মানুহ কাৰণেতো পাহাৰীয়া মানে মানুহবিলাকে শান্তিৰে থাকিব পাৰে এইবিলাক মানুহ কাৰণে মানে জচিলা মানুহ হাতী মানে খেদি পঠিয়াব অকলে বচাব 100জনক এনেকুৱা আৰু হাউচ দা জছ এনেকুৱা মানুহ লাগে আমাক এনেকুৱা মানুহ লাগে কাৰণ এই ফৰেষ্ট গাৰ্ডতকৈ ওপৰত এইবিলাক দাদা ফৰেষ্ট গাৰ্ডতকৈ ওপৰত তাতকৈ ওপৰত হ'লেও হাতীটো ইয়াত কিন্তু বৰ্তমান ৰিক্স আছে আমি ভিতৰত যাব নোৱাৰা হা এক্সপিৰিয়েঞ্চৰ লগত কথা না এক্সপিৰিয়েঞ্চ লাগে এতিয়া তুমি যিহেতু ইয়াতে থাকা তো জানা কেনেকুৱা কৰি চিষ্টেমবিলাক কি আমিতো নাজানো তো তাতে যোৱাটো অসম্ভৱ মানে ইয়াত দেখিলোঁ ভাল লাগিল চাম আৰু কেতিয়াবা আহক না কি দেখা পাম আশা থাকিল হ'লেও এইখিনি আৰু ভাল লাগিল আৰু তাৰমানে যোনটো তাৰমানে গাঁৱৰ মানুহৰ সেইটো আৰু হাতী এলি কেনেকুৱা কৰে সেইটো আজি নিজ চকুৰে দেখা পালোঁ এনেই টিভিত দেখা পাই থাকোঁ নিউজত বোলে হাতী ওলাইছে কিবা অনিষ্ট কৰিছে কিন্তু আজি নিজ মানে কাণেৰে শুনিলোঁ নিজ চকুৰে দেখিলোঁ মানুহবিলাকৰ কেনেকুৱা হয় কাৰণ কিন্তু বেছি একো তেওঁলোকৰ মানে হাতী আহি অত্যাচাৰ কৰে গণেশ বাবাই অত্যাচাৰ কৰে কিন্তু তেওঁলোকে যদি ভালদৰে আদৰেৰে সন্মানেৰে যাবলৈ দিয়া যায় তেওঁলোকে আৰু ইয়াত মানে এক্টৰ থাকে যেনেকৈ এজন দাদাক দেখুৱালোঁ এক্টৰ গাঁৱৰ এনেকৈ এক্টৰ যদি থাকে কোনো টেনশ্যন নাই বিন্দাছ কৰিব পাৰে সেইবিলাক হাতীৰে গো চাওক তাই হাতী চাওক এইবিলাক হাতীৰ গো আৰু চাওক বনৰে হাতী দেখিলি মানুহ দাউৰে আমি হ'ল বিচৰি গৈছিলোঁ বনৰে হাতী কাৰণ একমাত্ৰ আমাৰ এই ধুনুৰ কাৰণে ধুনু আৰু আহিম আমি ইয়াতে থাকিম আহি যদি পালে কুকলে থাকোঁ এদিন থাকিম ইয়াত বঢ়িয়াকৈ হাতী এক্সপিৰিয়েঞ্চ ল'ম ৰাতিও হাতী আমি ধৰিম মানে তোৰ চাম আমি নিশ্চয় বাই বাই হা আহিম আৰু হা দে গুড নাইট এনেকৈ ভাল লাগে মানুহ লগ পালে এনেকৈ চিনাকি দিনাকি মানুহ পালে লগ পালে ভাল পালে তলেদি জংঘলৰ মাজে যাব লাগিব উপায় নাই এই আমাৰ এই মইনা চেকেখন চাইড কৰি দিয়ে অলপ বঢ়িয়া এনজয় কৰি হাতীৰ খেদা চাই কৰি আমি যাম এতিয়া শান্তি পাম এতিয়া ঘৰত যায় আৰু সেয়ে আমাৰ ইফালে যায় কেৱল গাড়ীৰ কথা গাড়ী ল'ম চাৰি চিকা ল'ম বিল্ডিং বাঢ়ম মিয়া মিস্ত্ৰী মাতিম ভাল হ'ব অসমীয়া মিস্ত্ৰী কাম নাই এই এনেকুৱা কথা ধুনীয়াকৈ ম'ম'টো খাই এক প্লেটে তিনিটা ভাগে লৈছে মানে পেটটো ফুল লৈ আছে আমাৰ হা কিচাৰে খাইছোঁতো কিচাৰে খাইছোঁ তো ধুনীয়াকৈ বাইদেউক বহুত দিনৰ মূৰত দেখা পালোঁ 2 বছৰৰ মূৰত দেখা পালোঁ বাইদেউ হা বাইদেউ 2 বছৰৰ মূৰত ক্ষীণ হৈছে অলপ কিন্তু বাইদেউ অলপ মানে হালকা কিবা বেমাৰ চেমাৰ হৈছিল নেকি অলপ হোৱা নাই ন জ্বৰ হৈছিল সেইকাৰণে তো বাইদেউ মই না হাতী অলপ হাতী গুৱাহাটীত থাকে হাতী